ওম শান্তি। আজিৰ তাৰিখ 16 এপ্ৰিল 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজি মুৰলীৰ সাৰ হৈছে মৰমৰ সন্তানসকল, 21 জন্মৰ বাদশ্বাহী ল'বলৈ হ'লে জ্ঞান ধন দান কৰা, ধাৰণা কৰি পুনৰ আনকো কৰোৱা। আৰু আজিৰ প্ৰশ্ন, আগবাঢ়ি গৈ থাকোঁতে গ্ৰহ দোষ লগাৰ মুখ্য কাৰণ কি? পিতাই উত্তৰত কৈছে, শ্ৰীমতত পূৰা নচলে, সেইকাৰণে গৃহ দোষ লাগি যায়। নিশ্চয় বুদ্ধিৰ হৈ এজনৰ মতত সদায় চলি থাকিলে গৃহ দোষ লাগিব নোৱাৰে, সদায় কল্যাণ হৈ থাকিব। পলমকৈ অহাসকলেও বহুত আগত গুচি যাব পাৰে। ছেকেণ্ডৰ বাজি, বাবাৰ হলা, গতিকে অধিকাৰী হলা, অপাৰ সুখৰ উত্তৰাধিকাৰ পাই যাবা, কিন্তু শ্ৰীমতত সদায় চলি থাকিব লাগিব। আৰু আজিৰ গীত, তু প্যাৰ কা সাগৰ হে, তুমি প্ৰেমৰ সাগৰ। ওম শান্তি। ওম শান্তিৰ অৰ্থটো সন্তানসকলক বাৰে বাৰে বুজোৱা হৈছে। ওম মানে মই আত্মা, এয়া মোৰ শৰীৰ। পিতাই ক'ব, ওম মই আত্মা তথা পৰমাত্মা। তেওঁৰ শৰীৰ নাই, কিয়নো তেওঁতো হৈছে সকলোৰে পিতা। তোমালোকে এনেকৈ নোকোৱা যে মই আত্মাই পৰমাত্মা। এইটো ঠিক যে মই আত্মা পৰমাত্মাৰ সন্তান, বাকী মই আত্মাই পৰমাত্মা বুলি কোৱাটো একেবাৰে ভুল হৈ যায়। তোমালোক সন্তানসকলে পিতাক জানা, এইটো বুজি পোৱা যে এইখন হৈছে পুৰণি সৃষ্টি, নতুন সৃষ্টি সত্যযুগক কোৱা হয়, কিন্তু সত্যযুগ কেতিয়া হয় এইটো সেই বেচেৰাহঁতে নাজানে। এনেকৈ ভাবে যে কলিযুগৰটো এতিয়া 40,000 বছৰ বাকী আছে। তোমালোক সন্তানসকলে জানা যে আমি শ্ৰীমতত এতিয়া নতুন সৃষ্টি স্থাপনা কৰি আছোঁ। পিতাই কয়, মই তোমালোকৰ দ্বাৰা নতুন সৃষ্টি স্থাপনা কৰাই আছোঁ, তোমালোকৰ দ্বাৰা বিনাশ নকৰাওঁ। তোমালোক সেয়াই শিৱশক্তি প্ৰজাপিতা ব্ৰহ্মাৰ মুখ বংশাৱলী, অহিংসক শক্তি সেনা। তোমালোকে হৈছা যিসকল পিতাৰ পৰা উত্তৰাধিকাৰ পোৱাৰ অধিকাৰী হোৱা। পিতাই কৈছে যে তোমালোকে হৈছা যিসকল পিতাৰ পৰা উত্তৰাধিকাৰ পোৱাৰ অধিকাৰী হোৱা। তোমালোক ব্ৰাহ্মণসকলেই শ্ৰীমত পোৱা। তোমালোকে কাম বিকাৰক জয় কৰা। সেইবাবে ইয়ালৈ যিসকল আহে তেওঁলোকক সোধা হয় যে যদি কাম বিকাৰক জয় কৰিছা তেন্তে পিতাক সাক্ষাৎ কৰিবা। সুসন্তান আৰু কুসন্তান থাকে। সুসন্তান কেতিয়াও বিকাৰত যাব নোৱাৰে। এতিয়া আমি পিতাক পাইছোঁ, যিজন জ্ঞানৰ সাগৰ হয়। কৃষ্ণক জ্ঞানৰ সাগৰ বুলি কোৱা নহ'ব। শিৱ বাবাৰ মহিমা আৰু দেৱতাসকলৰ মহিমা একেবাৰে বেলেগ। দেৱতাসকলৰ মহিমা হৈছে সম্পূৰ্ণ নিৰ্বিকাৰী। শিৱ বাবাক মনুষ্য সৃষ্টিৰ বীজৰূপ বুলি কোৱা হয়। সত্য চৈতন্য আনন্দস্বৰূপ জ্ঞানৰ সাগৰ। এই শৰীৰ প্ৰথমে জড় অৱস্থাত থাকে, আকৌ তাত যেতিয়া আত্মা প্ৰৱেশ কৰে তেতিয়া চৈতন্য হয়। এই মনুষ্য সৃষ্টিৰূপী বৃক্ষৰ উৎপত্তি কেনেকৈ হয় এয়া কেৱল বীজৰূপ পিতাইহে জানে। তেওঁ তোমালোকক জ্ঞান দি আছে। বাবাই কয়, তোমালোকক যদি অলপো জ্ঞান দিওঁ তেতিয়াও তোমালোক পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টিলৈ গুচি যোৱা। সেইখনকেই শিৱালয় বুলি কোৱা হয়। শিৱ বাবাৰ দ্বাৰা স্থাপিত স্বৰ্গ, য'ত চৈতন্য দেৱতাসকলে নিবাস কৰে। পিতাই কৈছে, শিৱ বাবাৰ দ্বাৰা স্থাপিত স্বৰ্গ, য'ত চৈতন্য দেৱতাসকলে নিবাস কৰে। ভক্তি মাৰ্গত তেওঁলোকক মন্দিৰত অধিষ্ঠিত কৰি দিছে। তোমালোক হৈছা সঁচা সঁচা আত্মিক ব্ৰাহ্মণ। তোমালোকক শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা নিজৰ কৰি লৈছে।
সেই পাৰ্থিৱ লৌকিকৰ ব্ৰাহ্মণসকলেও যদিও কয় যে আমি মুখ বংশাৱলী, কিন্তু তথাপি কৈ দিয়ে ব্ৰাহ্মণ দেৱী দেৱতা নমঃ। কিয়নো এনেকৈ ভাবে যে আমি পূজাৰী ব্ৰাহ্মণ, আপোনালোক পূজ্য। ভিকাৰী ব্ৰাহ্মণে পবিত্ৰক নমন কৰে। তোমালোক এতিয়া ব্ৰাহ্মণ হৈছা, সেই সময় আহিব যেতিয়া তোমালোকে ক'বা ব্ৰাহ্মণ দেৱতাই নমঃ। কিয়নো এতিয়া তোমালোক পূজ্যসকলেই গৈ পূজাৰী হোৱাগৈ। এয়া অতি গুহ্য ৰমণীয় কথা। যিসকল শ্ৰীমতত চলোতা হয় তেওঁলোকে এইটো ৰীতিৰে ধাৰণ কৰি আনকো কৰাব পাৰে। যেনেদৰে বেৰিষ্টাৰ চিকিৎসকে যিমান পঢ়ে সিমান দৰৱ বা পইণ্ট বুদ্ধিত থাকে। পিতাই কৈছে যে যেনেদৰে বেৰিষ্টাৰ চিকিৎসকে যিমান পঢ়ে সিমান দৰৱ বা পইণ্ট বুদ্ধিত থাকে। নামটো উকিল হ'ব, কিন্তু কোনোবা লাখপতি আৰু কাৰোবাৰ একেবাৰে উপাৰ্জন নহ'ব। পিতাই কৈছে যে নামটো উকিল হ'ব, কিন্তু কোনোবা লাখপতি আৰু কাৰোবাৰ একোৱে উপাৰ্জন নহ'ব। ইয়াততো ক্ৰমানুসৰি দান কৰে, গতিকে তেওঁলোকে তাৰ প্ৰতিদান পায়। সেইবাবে কোৱা হয় ধন দিলেও ধন কমি নাযায়। তাত দান কৰিলে অল্পকালৰ বাবে পৰৱৰ্তী জন্মত পাই চহকীৰ ঘৰত জন্ম লয়। ইয়াততো 21 জন্মৰ কাৰণে বাদশ্বাহীৰ অধিকাৰ হৈ যায়। তোমালোকে সকলোবোৰ সাৰ কথা টুকি ৰাখিব লাগে। তোমালোকে কাগজত চাই ভাষণ দিব নালাগে, কিন্তু বুদ্ধিত ৰাখি ভাষণ দিব লাগে। যেনেকৈ শিৱ বাবা জ্ঞানৰ সাগৰ হয়, পতিত পাৱন হয়, তেনেকৈ তোমালোক সন্তান সকলো হ'ব লাগে। এগৰাকী কন্যাই লিখিছে যে মোৰ পিতা শিক্ষক আছিল, আপুনিও মোৰ পিতা শিক্ষক হয়। সেয়া হৈছে সদৰ, এয়া হৈছে বেসদৰ। বেসদৰ পিতাই বেসদৰ কথা শুনায়, সদৰ পিতাই সদৰ কথা শুনায়। সেয়া হৈছে সদৰ সুখ দিওঁতা। সদৰ সেৱা কৰোঁতাই সৰ্বোদয়া নাম ৰাখে, এয়াও মিছা। পিতাই কৈছে যে সদৰ সেৱা কৰোঁতাই সৰ্বোদয়া নাম ৰাখে, এয়াও মিছা। সৰ্ব মানে গোটেই জগতকতো দয়া নকৰে। পিতাহে আছে যিয়ে সকলোকে দয়া কৰি পাৱন কৰি তোলে, তত্ত্বসমূহকো পাৱন কৰি তোলে। এইখনে সৃষ্টি থাকে, সেইখনে আকৌ নতুনৰ পৰা পুৰণি হয়। ভাৰতেই স্বৰ্গ আছিল, ভাৰতেই নৰক হয়। এনেকুৱা নহয় যে বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ খণ্ড, খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ খণ্ড স্বৰ্গ আছিল। পিতাই কৈছে যে এনেকুৱা নহয় যে বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ খণ্ড, খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ খণ্ড স্বৰ্গ আছিল। একমাত্ৰ পিতাহে সকলোকে দুখৰ পৰা মুক্ত কৰোঁতা, স্বৰ্গ স্থাপন কৰোঁতা পিতা, হেভেনলি গডফাদাৰ হয়। মুক্তিদাতাও হয়, মাৰ্গদৰ্শকো হয়। তেওঁক সকলোৱে স্মৰণ কৰে। পিতাই কয় সন্তানসকল, সময় বহুত কম। এতিয়া দেহ সহিত সকলোৰে পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙা। এতিয়া আমি নিজৰ পিতাৰ ওচৰলৈহে যাওঁ, পুনৰ আহি ৰাজত্ব কৰিম। মুখ্য নায়ক আৰু নায়িকাৰ ভূমিকা হৈছে তোমালোকৰ। যেনে মাতা পিতা তেনে সন্তানসকল সকলো পুৰুষাৰ্থী। পুৰুষাৰ্থ কৰাওঁতা এজনেই পৰমপিতা পৰমাত্মা অতি মৰমৰ হয়। ভক্তি মাৰ্গটোত পিতাই কৈছে যে ভক্তি মাৰ্গটো তেওঁক স্মৰণ কৰে, কিন্তু তেওঁক নাজানে। ঋষিমুনি আদিয়েও কৈছিল ৰচয়িতা আৰু ৰচনা অন্তহীন। তেন্তে আজিকালি গুৰুৱে কেনেকৈ কয় যে আমিয়েই পৰমাত্মা? দেলৱাৰা মন্দিৰত আদিদেৱৰ চিত্ৰ আছে, তলত কলাবৰণীয়া অৰ্থাৎ মূৰ্তি দেখুৱাই আকৌ অচল ঘৰত সোণৰ মূৰ্তি ৰাখিছে। তলত তপস্যা কৰি আছে আৰু ওপৰত স্বৰ্গ। এয়া হৈছে আমাৰ স্মাৰক। পতিতসকলক পাৱন কৰি তোলে, তেন্তে সংগম নহ'ল জানো? ভক্তিমাৰ্গৰ সকলো থাকিব। বাবাই এই শৰীৰৰ দ্বাৰা নিজৰ জড় মন্দিৰ স্মাৰকো দেখিবলৈ পায়। বুজাই যে মই দেখিবলৈ পাওঁ, এয়া মোৰেই স্মাৰক সাজি থোৱা আছে। তোমালোকেও নিজৰ স্মাৰক চোৱা। প্ৰথমে তোমালোকে জনা নাছিলা যে এয়া আমাৰেই স্মাৰক।
এতিয়া জানা, তোমালোক যিসকল পূজ্য দেৱতা আছিলা সেইসকলেই এতিয়া পূজাৰী হৈছা। আমিয়েই দেৱতা, আমিয়েই ক্ষত্ৰিয়, আমিয়েই সেয়া। পিতাই কৈছে যে আমিয়েই দেৱতা, আমিয়েই ক্ষত্ৰিয়, আমিয়েই সেয়াৰ অৰ্থও তোমালোকে জানা। নতুন সৃষ্টিয়ে পুৰণি কেনেকৈ হয়, নতুন হ'লে তেতিয়াহে পুৰণিৰ বিনাশ হ'ব। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, তেন্তে নিশ্চয় ইয়াতে হোৱা উচিত। প্ৰজা ইয়াত ৰচে। সূক্ষ্ম বতনততো ব্ৰহ্মা অকলে বহি আছে, ৰচনা ৰচি পূৰা কৰিলে, সেয়েহে ফৰিষ্টা হৈ গ'ল। তোমালোক হৈছা প্ৰজাপিতা ব্ৰহ্মাৰ মুখ বংশাৱলী, ব্ৰাহ্মণ কুলভূষণ, সৰ্বোদয়া নেতা। বাস্তৱত তোমালোকেই হোৱা। পিতাই কৈছে যে সৰ্বোদয়া নেতা বাস্তৱত তোমালোকেই হোৱা। শ্ৰীমতেৰে তোমালোকে নিজৰ ওপৰতো দয়া কৰা আৰু সকলোৰে ওপৰত দয়া কৰা। শ্ৰী শ্ৰী শিৱ বাবা বহি তোমালোকক শ্ৰী অৰ্থাৎ শ্ৰেষ্ঠ কৰি তোলে। শ্ৰী শ্ৰী বুলি বাস্তৱত এজনকেই ক'ব পাৰি। পতিত পাৱন সকলোৰে সদ্গতিদাতা এজনেই, বাকী এয়া হৈছে অসত্য মিথ্যা জগত। ইয়াত যি কিছু শুনাই সেয়া সকলো মিথ্যা। ৰচয়িতা আৰু ৰচনাৰ বিষয়ে মিথ্যাহে শুনায়। বাবাই সত্য কথা শুনায়, ইয়াকে সত্যনাৰায়ণৰ কথা বুলি কোৱা হয়। তোমালোকে জ্ঞানেৰে চোৱা কিহৰ পৰা কি হৈ আছা। শ্ৰীমতত যিমান চলিবা সিমান উচ্চ পদ পাবা। বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লোৱা হয়, সেইকাৰণে শ্ৰীমদ ভাগৱত গীতা বুলি কোৱা হয়। পিতাই কৈছে যে সেইকাৰণে শ্ৰীমদ ভাগৱত গীতা বুলি কোৱা হয়। বাকী শাস্ত্ৰবোৰ হৈছে তাৰ ৰচনা, গীতা হৈছে মাতা পিতা। গীতা খণ্ডন কৰিলে উত্তৰাধিকাৰ কোনেও নাপায়। এই কথাবোৰ তোমালোক সন্তানসকলে জানা। এনেকুৱা নহয় যে যিসকল পুৰণা হয় তেওঁলোকেহে বুদ্ধিমান হ'ব। বহুত নতুনো পুৰণাসকলতকৈ আগত গুচি যায়। দেৰিকৈ অহাসকলেও উচ্চ পদ প্ৰাপ্ত কৰি ল'ব। ছেকেণ্ডাৰীতেও বাজি হয়। পিতাই কৈছে যে ছেকেণ্ডাৰীটো বাজি হয়। বাবাৰ হ'ল আৰু অধিকাৰী হ'ল। যদি কোনোবাত দৃষ্টি থাকিব নোৱাৰে তেন্তে বাবাই কি কৰিব? নিশ্চয় বুদ্ধিৰ হৈ শ্ৰীমতত চলা বছ। যেনেকৈ সেই উপাৰ্জনত দখা বহে, তেনেদৰে ইয়াতো দখা বহি যায়। গ্ৰহ দুখো লাগি যায়, কিয়নো শ্ৰীমতত নচলে। বাকী হৈছে একেবাৰে সহজ কথা। বাবা মম্মাৰ সন্তান হ'লে তেতিয়া অপাৰ সুখৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়। এজনৰ মতত চলিলে কল্যাণ হয়। যাক তোমালোকে আধাকল্প স্মৰণ কৰিলা, এতিয়া তোমালোকে তেওঁক পাইছা, গতিকে তেওঁক ধৰি ল'ব লাগে। এই ক্ষেত্ৰত বিবুদ্ধিত কিয় পৰা? বাবাই কয়, পুনৰাই ড্ৰামা অনুসৰি ৰাজ্য ভাগ্য দেখিবলৈ আহিছা। মোৰ মতত চলিব লাগিব। বুদ্ধিৰে মোক স্মৰণ কৰা আৰু তোমালোকক কোনো অসুবিধা নিদিওঁ। স্বৰ্গৰ উত্তৰাধিকাৰো তোমালোকেই পোৱা। কালি স্বৰ্গ আছিল, আজি নৰক। এতিয়া পুনৰ স্বৰ্গ হ'ব। কালি ইয়াত মালিক আছিলা, আজি ভিকহু হৈ গ'লা। ৰাজকুমাৰ আৰু ভিকহু হোৱাৰ এয়া হৈছে খেল। কিমান সহজ কথা। দেহী অভিমানী নোহোৱা, ইয়াতেই পৰিশ্ৰম হয়। সন্ন্যাসীসকলে কয়, তোমালোকৰ ক্ৰোধ জন্মিলে তেতিয়া মুখত মোহ লৰা অৰ্থাৎ তাবিজ ভৰাই দিয়ে। এই সকলোবোৰ দৃষ্টান্ত এই সময়ৰ। ভোমোৰাৰ দৃষ্টান্তও ইয়াৰ বাবে। বিষ্ঠাৰ পোকক নিজৰ সমান কৰি তোলে। চমৎকাৰ হয়। যথাযথ এতিয়া সকলো বিষ্ঠাৰ পোক তেওঁলোকক তোমালোক ব্ৰাহ্মণীসকলে ভো ভো কৰি থাকা। কোনো কোনো ব্ৰাহ্মণী বা ব্ৰাহ্মণ উৰাৰ লায়ক হৈ যায়। কোনো যি ক্ষুদ্ৰই হৈ থাকি যায়। সৰ্পৰ দৃষ্টান্তও ইয়াৰে হয়। তোমালোকে নিজক আত্মা বুলি বুজা। এই পুৰণা ছাল অৰ্থাৎ শৰীৰ ত্যাগ কৰি সত্যযুগত নতুন ছাল ল'ব লাগে। পিতা হৈছে জ্ঞানৰ সাগৰ। গীতা কিমান সৰুকৈ ৰচিছে। শ্লোক আদি মুখস্থ কৰি লয়, সকলো তেওঁলোকৰ দ্বাৰা প্ৰভাৱিত হৈ যায়। গীতা পঢ়োঁতে কলিযুগৰ অন্ত আহি গ'ল। সদ্গতি কোনেও নাপালে।
তোমালোকক অলপেই জ্ঞান দিওঁ। তোমালোক স্বৰ্গলৈ গুচি যোৱা কিমান অমায়িক হ'ব লাগে, ধাৰণা কৰিব লাগে, বিচাৰ সাগৰ মন্থন কৰিব লাগে। দিনত পেচাগত কাম কাজ কৰা বহুত উপাৰ্জন হ'ব। ৰাতিপুৱা আত্মা সজীৱ হৈ থাকে। বাৰে বাৰে অভ্যাস কৰিলে অভ্যাসত পৰিণত হৈ যাব। এতিয়া যিয়ে কৰিব তেওঁ উচ্চ পদ পাব। নিশ্চয় বুদ্ধিৰ বিজয়, সংশয় বুদ্ধিৰ বিনাশ। বেহদৰ পিতাক পাইছা, ইয়াত সংশয় কিয় কৰোঁ? শিৱ বাবাই বিশ্বৰ মালিক কৰি তোলে, তেওঁ কিয় পাহৰিব লাগে? এই জ্ঞান ৰত্নৰ প্ৰতি বহুত মৰম থকা উচিত। মহাদানী বিতাই তোমালোকক বিশ্বৰ মালিক কৰি তোলে। এই জ্ঞানৰ এটি এটি ৰত্ন লাখ লাখ টকা মূল্যৰ হয়। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপদাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আজিৰ ধাৰণাৰ বাবে মুখ্যসাৰ প্ৰথমতে শ্ৰীমতত চলি নিজৰ ওপৰত নিজেই দয়া কৰিব লাগে। সৰ্বোদয়া অৰ্থাৎ সকলোৰে ওপৰত দয়া কৰোঁতা হৈ পতিত সৃষ্টিক পাৱন কৰি তুলিব লাগে। পিতাই কৈছে যে সৰ্বোদয়া অৰ্থাৎ সকলোৰে ওপৰত দয়া কৰোঁতা হৈ পতিত সৃষ্টিক পাৱন কৰি তুলিব লাগে। দ্বিতীয়তে অমৃতবেলা আত্মিক ধান্দা কৰি উপাৰ্জন জমা কৰিব লাগে। বিচাৰ সাগৰ মন্থন কৰিব লাগে। দেহী অভিমানী হোৱাৰ পৰিশ্ৰম নিশ্চয় কৰিব লাগে। আৰু আজিৰ বৰদান, সৰ্বশক্তিক আদেশ অনুসৰি চলাওঁতা শক্তিস্বৰূপ মাষ্টাৰ ৰচয়িতা হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, যিসকল সন্তানে মাষ্টাৰ সৰ্বশক্তিমানৰ কৰ্তৃত্বৰে শক্তিসমূহক আদেশ অনুসৰি চলায়, তেতিয়া প্ৰতিটো শক্তিৰ ৰচনাৰ ৰূপত মাষ্টাৰ ৰচয়িতাৰ সন্মুখত আহে। পিতাই কৈছে, যিসকল সন্তানে মাষ্টাৰ সৰ্বশক্তিমানৰ কৰ্তৃত্বৰে শক্তিসমূহক আদেশ অনুসৰি চলায়, তেতিয়া প্ৰতিটো শক্তি ৰচনাৰ ৰূপত মাষ্টাৰ ৰচয়িতাৰ সন্মুখত আহে। আদেশ দিলা আৰু উপস্থিত হৈ গ'লা। পিতাই কৈছে যে আদেশ দিলা আৰু উপস্থিত হৈ গ'ল। গতিকে যি হুজুৰ, পিতাই কৈছে যে গতিকে যি হুজুৰ অৰ্থাৎ মালিক অৰ্থাৎ পিতাৰ প্ৰতিটো খোজৰ শ্ৰীমতত সকলো সময়ত হয় হাজিৰ আছোঁ বা প্ৰতিটো আজ্ঞাত হয় হাজিৰ আছোঁ বুলি কয়, তেন্তে হয় হাজিৰ আছোঁ বুলি কওঁতাসকলৰ আগত প্ৰতিটো শক্তিয়েও হয় হাজিৰ আছোঁ বা হয় মালিক হাজিৰ আছোঁ বুলি কয়। এনেকৈ আদেশ অনুসৰি শক্তিসমূহক কাৰ্যক প্ৰয়োগ কৰোঁতাসকলকেই মাষ্টাৰ ৰচয়িতা বুলি কোৱা হ'ব। পিতাই কৈছে যে এনেকৈ আদেশ অনুসৰি শক্তিসমূহক কাৰ্যত প্ৰয়োগ কৰোঁতাসকলেই বা কাৰ্যত প্ৰয়োগ কৰাওঁতাসকলকেই মাষ্টাৰ ৰচয়িতা বুলি কোৱা হ'ব। আৰু আজিৰ শ্লোগান, সহজ সৰল অৰ্থাৎ চিম্পল হৈ অনেক আত্মাৰ বাবে নিৰ্দেশন বা নিদৰ্শন চেম্পল হোৱা। পিতাই কৈছে যে সহজ সৰল অৰ্থাৎ চিম্পল হৈ অনেক আত্মাৰ বাবে নিদৰ্শন চেম্পল হোৱা, এইটো বৰ ডাঙৰ সেৱা। ওম শান্তি। আজিৰ মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য, পোনপটীয়া ঈশ্বৰীয় জ্ঞানেৰে সফলতা। পোনপটীয়া ঈশ্বৰীয় জ্ঞানেৰে সফলতা। আমি এয়া যি অবিনাশী জ্ঞান পাই আছোঁ, এয়া পোনপটীয়াকৈ জ্ঞান সাগৰ পৰমাত্মাৰ দ্বাৰা পাই আছোঁ। এই জ্ঞানক আমি ঈশ্বৰীয় জ্ঞান বুলি কওঁ, কিয়নো এই জ্ঞানেৰে মনুষ্য জন্ম জন্মান্তৰৰ দুখৰ বান্ধনৰ পৰা বা দুখৰ বন্ধনৰ পৰা মুক্ত হৈ যায়, কৰ্মবন্ধনত নাহে। সেইকাৰণেই এই জ্ঞানক অবিনাশী জ্ঞান বুলি কোৱা হয়। এতিয়া এই জ্ঞান কেৱল এজনেই অবিনাশী পৰমপিতা পৰমাত্মাৰ দ্বাৰা আমাৰ প্ৰাপ্ত হয়, কিয়নো তেওঁ স্বয়ং অবিনাশী হয়।
বাকীটো সকলো মনুষ্য আত্মা জন্ম মৃত্যুৰ চক্ৰত আহুতা হয়। সেইকাৰণে তেওঁলোকৰ পৰা প্ৰাপ্ত হোৱা জ্ঞান আমাক কৰ্মবন্ধনৰ পৰা মুক্ত কৰোতা নহয়। সেইকাৰণে তেওঁলোকৰ জ্ঞানক মিথ্যা জ্ঞান অথবা বিনাশী জ্ঞান বুলি কোৱা হ'ব। কিন্তু এই দেৱতাসকল সদায় অমৰ হয়, কিয়নো এওঁলোকে অবিনাশী পৰমাত্মাৰ দ্বাৰা এই অবিনাশী জ্ঞান প্ৰাপ্ত কৰিছে। গতিকে ইয়াৰ দ্বাৰা সিদ্ধ হয় যে পৰমাত্মাও এক, সেইদৰে তেওঁৰ জ্ঞানো এক। এই জ্ঞানত দুটা মুখ্য কথা বুদ্ধিত ৰাখিব লাগে। এইটো ইয়াত বিকাৰী কলিযুগী সংগদোষৰ পৰা দূৰৈত থাকিব লাগে, আৰু দ্বিতীয় কথা হ'ল অশুদ্ধ খোৱা বোৱা আদিৰ সংযম ৰাখিব লাগে। এই সংযম ৰাখিলেহে জীৱন সফল হয়। ভাল বাৰু। ওম শান্তি।